মৰমৰ অকণিহঁত নমস্কাৰ। মই গীতিমা দাসে তোমালোক সকলোকে ই কক্ষাৰ আন এটি নতুন ভিডিঅ'লৈ স্বাগতম জনালো। মই তোমালোকৰ লগত আলোচনা কৰি আছিলো তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ স্পন্দন পাঠ্যপুথিখনৰ পাঠসমূহ। আজি মই তোমালোকৰ লগত আলোচনা কৰিম তোমালোকৰ পাঠ্যপুথিৰ প্ৰথম অধ্যায়ৰ দ্বিতীয় পাঠটি। দ্বিতীয় পাঠটিৰ নাম এটা ফুটা কলহ। আহাচোন এই পাঠটিত কি আছে আমি চাওঁ। ইয়াতে চোৱা, ইয়াত আমাক প্ৰথমে কৈছে সেউজীয়া গছলতা, ৰং বিৰঙৰ ফুল, ধুনীয়া চৰাই-চিৰিকটি আদিয়ে আমাৰ মনত কিমান যে আনন্দ দিয়ে, হয়নে নহয় বাৰু? সেউজীয়া গছ-বন, বিভিন্ন ধৰণৰ ফুল, এইবোৰ দেখিলে আমাৰ মনটো ভাল লাগে। প্ৰকৃতিৰ এই উপাদানবোৰে আমাৰ চৌপাশ অধিক সুন্দৰ কৰি ৰাখিছে। আমি প্ৰকৃতিক ভাল পাওঁ। প্ৰকৃতিৰ এই উপাদানবোৰ, গছ-গছনি, চৰাই-চিৰিকটি, ফুল, এইবোৰে কি কৰিছে আমাৰ চাৰিওফালটো খুব ধুনীয়া কৰি ৰাখিছে। আৰু আমি সকলোৱে প্ৰকৃতিক ভাল পাওঁ। এই ভাল পোৱা আমাৰ কামৰ মাজেদিয়ে প্ৰকাশ পায়। নিজে নজনাকৈ কৰা কামৰ জৰিয়তেও প্ৰকৃতিৰ উপকাৰ সাধন হয়। সাধুটো পঢ়ি এই বিষয়ে জানো আহা। আমি গম নোপোৱাকৈ এনেকুৱা কিছুমান কাম কৰোঁ যিবোৰে প্ৰকৃতিৰ উপকাৰ কৰে। গতিকে আহাচোন এই সাধুটোতনো আমি কেনেদৰে প্ৰকৃতিৰ উপকাৰ কৰা হৈছে তাকে চাই যাওঁ। ইয়াতে চোৱাচোন, ইয়াত আমাক কৈছে বহু দিনৰ আগৰ কথা। পাহাৰপুৰ নামে এখন গাঁৱত এজন পানীভাৰী আছিল। পানীভাৰী মানে পানী কঢ়িয়াই তেওঁ। তেওঁ সদায় পুৱা গধূলি এযোৰ মাটিৰ কলহেৰে নৈৰ পৰা পানী আনিছিল। তেওঁ সদায় পুৱা আৰু গধূলি এযোৰ মাটিৰ কলহেৰে নৈ মানে নদীৰ পৰা পানী আনিছিল। ইয়াতে দেখিছা নহয়, তেওঁ কি কৰিছে, নদীৰ পৰা এই কলহযোৰেৰে পানী কঢ়িয়াই আনিছে। সেই পানী বজাৰত বিক্ৰী কৰি পোৱা ধনেৰে তেওঁ পৰিয়ালটো পোহপাল দিছিল। আৰু তেওঁ যে পানীখিনি কঢ়িয়াই আনে, সেই পানী তেওঁ বজাৰত বিক্ৰী কৰে আৰু তাৰ পৰা যি ধন বা টকা পইচা পায়, সেয়াৰে তেওঁ নিজৰ পৰিয়ালটো পোহপাল দিয়ে। তেওঁৰ ঘৰৰ পৰা নৈৰ ঘাটটো এমাইলমান দূৰত আছিল। আৰু য'ত তেওঁৰ ঘৰ, সেই ঘৰৰ পৰা নৈৰ ঘাটটো এমাইল দূৰত আছিল। পানীভাৰীজনে কলহযোৰ এডাল বাউকাৰ দুয়ো মূৰত সিকিয়াৰে ভাৰ বান্ধি লয়। তেওঁ কি কৰে, কলহযোৰ কি কৰিছে, এইযোৰ কলহ নহয়, কলহযোৰ এই যে কান্ধত যে লৈ আছে, এইডাল হ'ল বাউকা। সেই বাউকাত তেওঁ কি কৰিছে, সিকিয়াৰে এনেকে যে বান্ধি লৈছে, এইটোক কয় সিকিয়া। কান্ধত তেওঁ বাউকা লয় আৰু তাত সিকিয়াৰে কলহ দুটা বান্ধি লৈ তেওঁ নদীৰ পৰা পানী লৈ আহে। তেনেকৈয়ে নিতৌ নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই নিয়ে। আৰু সেইদৰে তেওঁ কি কৰে, নৈৰ ঘাটৰ পৰা বজাৰলৈ পানী কঢ়িয়াই লৈ যায়। সুখে দুখে সদায় একেলগে থকা কলহযোৰৰ মাজত ভাল বন্ধুত্ব গঢ়ি উঠিছিল। আৰু কলহ দুটা যিহেতু সদায় একেলগে থাকে, তেওঁলোকৰ মাজত এটা খুব ভাল বন্ধুত্ব গঢ়ি উঠিছিল। ঘটনাক্ৰমে এদিন তাৰে এটা কলহ বাটৰ কাষতে থকা এজোপা গছৰ ডালত লাগিল। এনেদৰে তেওঁ পানী কঢ়িয়াই আনি থাকোতে হঠাৎ এদিন এটা কলহ বাটৰ কাষত থকা গছ এডালৰ ডালত লাগিল। ফলত কলহটোৰ গাত সৰু ফুটা এটা হ'ল। আৰু কি হৈ গ'ল তেতিয়া, যেতিয়া গছৰ ডালত কলহ এটা লাগিল, কলহটোৰ এটা সৰু ফুটা হ'ল। পানী কঢ়িয়াই আনোতে সেই ফুটাটোৰে সদায় পানী নিগৰি নিগৰি পৰি আহিবলৈ ধৰিলে। আৰু যেতিয়া কলহটোৰ ফুটা এটা হ'ল, তেতিয়া সেই কলহটোত যেতিয়া পানী ভৰাই আনে, সেই ফুটাটোৰে পানীবোৰ নিগৰি নিগৰি পৰিব ধৰিলে। ইয়াতে চোৱাচোন, এয়া দেখিছানে, এই ফুটাটোৰে পানীবোৰ কি হৈছে, এনেদৰে পৰি পৰি গৈছে। বজাৰ পাইগৈ মানে ভৰ্তি কলহটো আধা খালী হৈ পৰে। আৰু যেতিয়া তেওঁ নদীৰ পৰা বজাৰলৈ গৈ থাকে, বজাৰ পোৱালৈ
তেওঁৰ সেই ফুটা কলহটো থকা পানীখিনি আধাহে থাকেগৈ তেওঁ যিহেতু ভৰাই লৈ আহে কলহটো এইখিনিলৈকে ফুটা হৈ গ'ল নহয় এনেদৰে পানী পৰি পৰি তেওঁৰ সেই কলহটোত আধাহে পানী থাকেগৈ কিন্তু মানুহজনে কথাটোত গুৰুত্ব নিদি সেই কলহটোৰে সদায় পানী আনি থাকে কিন্তু মানুহজনে সেই কথাটোত গুৰুত্ব নিদিলে বা মন নকৰিলে আৰু সেই কলহটোৰে সদায় পানী লৈ আহিল তাৰ পিছত চোৱা এনেদৰে সদায় ফুটা কলহটোৰ পৰা পানী পৰি অহা দেখি নুফুটা কলহটোৰ বৰ বেজাৰ লাগিল তাৰ পাছত যিটো নুফুটা কলহ আছিল সিটো গম পাইছে যে ফুটা কলহটোৰ পৰা পানী সদায় পৰি পৰি আহিছে আৰু সেইকাৰণে নুফুটা কলহটোৰ মনত বৰ দুখ লাগিল ই বৰ দুখেৰে ফুটা কলহটোক ক'লে আৰু যিহেতু নুফুটা কলহটোৰ মনত দুখ লাগিল সেইকাৰণে সি বৰ দুখ মনেৰে ফুটা কলহটোক ক'লে বন্ধু তুমি সদায় তোমাৰ পেটত খুৰাদেৱে তুলি দিয়া পানীখিনি ধৰি আনিবলৈ চেষ্টা কৰা যে খুৰাদেৱে তোমাক যিমানখিনি পানী দিয়ে সেই গোটেই পানীখিনি তুমি তোমাৰ পেটটোত ধৰি আনিবলৈ চেষ্টা কৰিবা পিছে তোমাক ফুটাটোৱেহে বৰ আহুকাল দিছে কিন্তু তোমাৰ যে ফুটা এটা হৈ গ'ল সেই ফুটাটোৱেহে তোমাক বৰ অসুবিধা দিছে ন খুৰাদেৱে কোনোবা এদিন তোমাক পেলাই দিয়ে বুলি মোৰ বৰ ভয় লাগিছে এতিয়া যিহেতু তুমি গোটেই পানীখিনি আনিব নোৱাৰা আধা পানী পৰি যায় খুৰাদেৱে হয়তো তোমাক কেতিয়াবা পেলাই দিব এই কথাটো ভাবি যে মোৰ বৰ ভয় লাগিছে তেনেদৰে ফুটা কলহটোৱে ক'লে জানোচা কেতিয়াবা মই অকলশৰীয়া হৈ পৰো নুফুটা কলহটোৰ ভয় লাগিছে যদি ফুটা কলহটোক পেলাই দিয়ে তেতিয়াতো নুফুটা কলহটো অকলশৰীয়া হৈ যাব সেই কথাখিনি নুফুটা কলহটোৱে ফুটা কলহটোক ক'লে পাছদিনা পুৱা ফুটা কলহটোৱে ইনাই বিনাই কান্দিবলৈ ধৰিলে নুফুটা কলহটোৰ কথাখিনি শুনি পিছদিনা সেই ফুটা কলহটোৱে চিঞৰি চিঞৰি জোৰে জোৰে কান্দিবলৈ ধৰিলে কলহটোৰ কান্দোন শুনি পানীভাৰীজনে আচৰিত হৈ সুধিলে যে কলহটোৱে তেনেদৰে কান্দি থকা দেখি পানীভাৰীজন আচৰিত হ'ল ভাবিলে ইয়াৰ আকৌ কি হ'ল কিয় এনেদৰে কান্দিছে সেইকাৰণে পানীভাৰীজনে ফুটা কলহটোৰ কান্দোন শুনি তাক সুধিলে কলহ বোপাই তুমি পুৱাই পুৱাই কিয় কান্দিছা তাক সুধিছে কিয় কান্দিছে সি কিবা কষ্ট পাইছা নেকি কৈছে কিবা কষ্ট পাইছা নেকি তেতিয়া কলহটোৱে চকু পানী টুকি টুকি উত্তৰ দিলে আৰু তেতিয়া ফুটা কলহটোৱে নিজৰ চকু পানী মুচি মুচি ক'লে আপুনি চাগৈ মন কৰা নাই যে মোৰ পেটত এটা ফুটা হৈছে সি কান্দি আছে নহয় সেইকাৰণে কান্দি কান্দি কৈছে আপুনি চাগৈ মন কৰা নাই মোৰ পেটত এটা ফুটা হৈছে আপুনি কঢ়িয়াই অনা পানী সেই ফুটাটোৰে গোটেই বাটত পৰি পৰি আহে আপুনি যিবিলাক পানী লৈ আহে সেই পানীবিলাক গোটেই বাটটোত পৰি পৰি আহে আপুনি নদীৰ পৰা মোক পানীৰে পূৰ কৰি লৈ আহে পিছে বজাৰ গৈ পাই মানে পানী আধা মানহে ৰৈ গ'ল আপোনাৰ কষ্ট অথলে যোৱা দেখি মোৰ বৰ দুখ লাগিছে মোৰ এনে লাগিছে যেন মই দিনক দিনে অলাগতিয়াল হৈ পৰিছো এতিয়া সেই ফুটা কলহটোৱে কান্দি কান্দি কৈছে যে আপুনি ইমান কষ্ট কৰি কৰি পানী আনে মোৰ পানীয়ে নাথাকেগৈ চব পৰি যায় আপোনাৰ কষ্ট অথলে গৈছে আৰু আপুনি এতিয়া মোক অলাগতিয়াল বুলি ভাবি পেলাই দিব তেনেকৈ ফুটা কলহটোৱে কান্দি কান্দি পানীভাৰীজনক ক'লে পানীভাৰীজনে মিচিকিয়াই হাঁহি ক'লে ফুটা কলহটোৰ কথা শুনি পানীভাৰীজনে খুব ধুনীয়াকৈ হাঁহি এটা মাৰি ক'লে পৃথিৱীৰ সকলো বস্তু আৰু সকলো কামৰে মূল্য আছে দুখ নকৰিবা মই তোমালোকক এটা দৃশ্য দেখুৱাওঁগৈ বোলা তেতিয়া পানীভাৰীজনে কৈছে যে পৃথিৱীত যিমান বস্তু আছে
সকলো বস্তু বা কামৰে মূল্য আছে। গতিকে ব'লা তোমালোকক মই আজি এটা দৃশ্য দেখুৱাম। এই বুলি মানুহজনে কলহযোৰ বাওকাত সিকিয়াৰে বান্ধি লৈ সদায় অহা যোৱা কৰা বাটটোৰ পিনে আগুৱাই গ'ল। এই বুলি মানুহজনে কলহ দুটা সিকিয়াত বান্ধি লৈ সদায় যিটো বাটেৰে অহা যোৱা কৰে সেই বাটটোলৈ গ'ল। অলপ দূৰৰ পৰা বাটটোলৈ আঙুলিয়াই তেওঁ সুধিলে। তাৰ পাছত অলপ দূৰৰ পৰা তেওঁ সেই বাটটোলৈ আঙুলিয়াই দি কলহক সুধিলে, বোপাইহঁত, বাটটোত তোমালোকে কি দেখিছা বাৰু? তেতিয়া কৈছে যে এতিয়া এই বাটটোলৈ তোমালোকে চোৱাচোন আৰু বাটটোত কি দেখিছা কোৱা। নুফুটা কলহটোৱে ক'লে। তেতিয়া নুফুটা কলহটোৱে কি কৈছে? খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ থকা দেখিছো আৰু আনটো কাষ শুকাই আছে। তেতিয়া নুফুটা কলহটোৱে কৈছে, খুৰাদেউ, বাটটোৰ এটা কাষ ফুলেৰে জাতিষ্কাৰ হৈ আছে, ধুনীয়া হৈ আছে আৰু আনটো কাষ শুকাই আছে। ইয়াতে চোৱাচোন, এই ছবিখনত তোমালোকে দেখিছা নহয়, এই কাষটো ফুলেৰে কি হৈ আছে? ধুনীয়া হৈ আছে আৰু আনটো কাষ শুকাই আছে। তাৰপিছত চোৱা, তেওঁ তেতিয়া কলহযোৰক বুজাই ক'লে, আমি ঘৰৰ পৰা ওলাই আহোঁতে আমাৰ লগত পানী নাথাকে। তেতিয়া সেই পানীভাৰীজনে কলহযোৰক বুজাই কৈছে যে যেতিয়া আমি ঘৰৰ পৰা ওলাই আহোঁ তেতিয়া আমাৰ লগত পানী নাথাকে। কিন্তু নদীত পানী ভৰাই আমি বাটটোৰ যিটো কাষেৰে বজাৰলৈ যাওঁ সেই কাষটোত ফুটাটোৰ পৰা পানী নিগৰি নিগৰি পৰি থাকে। কিন্তু যেতিয়া নদীৰ পৰা কলহযোৰত পানী ভৰাই লয় আৰু বজাৰলৈ গৈ থাকে, বাটৰ যিটো কাষত ফুটা কলহটো যায় সেইফালে কি হয়, ফুটা কলহটোৰ পৰা এনেদৰে পানী নিগৰি নিগৰি পৰি থাকে। প্ৰতিবাৰে তোমাৰ ফুটাটোৰ পৰা পানী পাই পাই বাটৰ দাঁতিৰ ফুলগছবোৰ জকমকাই ফুলি উঠিছে আৰু এই ফুটা কলহটোৰ পৰা যি পানী বাটৰ দাঁতিত বা বাটৰ কাষত পৰি পৰি যায় তাৰ পৰা কি হৈ গৈছে, ফুলগছবোৰ জকমকাই ফুলি উঠিছে। বোপাই, ফুটা কলহ, এই ৰমক চমককৈ ফুলি থকা ফুলবোৰ দেখি এতিয়া তোমাৰ কি ভাৱ হৈছে বাৰু? তেতিয়া পানীভাৰীজনে সেই ফুটা কলহটোক সুধিছে যে এই যে ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে, এই ফুলবোৰ দেখি এতিয়া তোমাৰ কেনেকুৱা লাগিছে? তুমি এতিয়াও নিজকে অলাগতিয়াল বুলি ভাবিবানে? তেতিয়া সুধিছে যে তুমিতো মোক কান্দি কান্দি কৈছিলা যে তুমি অলাগতিয়াল হৈছা, মই তোমাক পেলাই দিম। এতিয়া কোৱাচোন বাৰু, এতিয়াও জানো তুমি নিজক অলাগতিয়াল বুলি ভাবিবা? তেতিয়া কি হ'ল চোৱা, তেতিয়া ফুটা কলহটোৱে আনন্দেৰে ক'লে আৰু তেতিয়া ফুটা কলহটোৱে খুব ফূৰ্তিৰে কি ক'লে, খুৰাদেউ, ইমান দিনে নিজে নজনাকৈয়ে যে কাৰোবাৰ উপকাৰ কৰি আছিলো এই কথাটো মই ভবাই নাছিলো। তেতিয়া সেই ফুটা কলহটোৱে কৈছে যে খুৰাদেউ, মই গম নোপোৱাকৈ যে ইমান দিনে কাৰোবাৰ মই উপকাৰ কৰি আছিলো মইতো ভবাই নাছিলো। মোৰ পৰা বা মোৰ ফুটাটোৰ পৰা পানীবোৰ পৰি থকা কাৰণেহে ফুলবোৰ ইমান ধুনীয়া হৈছে। মই আৰু কেতিয়াও নিজকে অলাগতিয়াল বুলি ভাবি দুখ নকৰো। মই আৰু নিজকে কেতিয়াও অলাগতিয়াল বুলি নাভাবো। মোৰ এই ফুটাটোৰ পৰা পানীবোৰ পৰি পৰি গ'ল, সেইকাৰণে ফুলবোৰ ইমান ধুনীয়া হৈ থাকিল। তেতিয়া ফুটা কলহটোৱেও বুজি পালে যে পৃথিৱীৰ যিকোনো বস্তু বা কোনো কামেই কেতিয়াও অলাগতিয়াল নহয়, সকলোৰে মূল্য আছে। বুজিব পাৰিছা নহয় তোমালোকে এইখিনি কথা? এতিয়া কলহ দুটাই কি কথা পাতিছে চোৱা একেলগে, আমি সদায় একেলগে থাকিব পাৰিম। এতিয়া দুইটা কলহৰ খুব ভাল লাগিছে। সিহঁতে ভয় খাই আছিল নহয় ফুটা কলহটো পেলাই দিব বুলি। গতিকে দুয়োটাই গম পালে যে আমি দুয়োটাই এতিয়া সদায় একেলগে থাকিব পাৰিম। বুজিব পাৰিছা নহয় সাধুটো? ইয়াৰ পৰা আমি বুজিব পাৰো যে যিকোনো কাম বা যিকোনো বস্তুৰে একো একোটা মূল্য থাকে। তোমালোকৰ মাজৰো কিছুমানে খুব ধুনীয়াকৈ গান গোৱা, কোনোবাই খুব ধুনীয়া ছবি আঁকা, কোনোবাই আকৌ খুব ধুনীয়াকৈ নাচিবও পাৰা, নহয় জানো? তাৰ মানে
সকলোৰে নিজা নিজা কিছুমান মূল্য আছে বুজিব পাৰিছা এতিয়া তোমালোকে সাধুটো আহাচোন এতিয়া আমি কি আছে ইয়াৰ পাছত এতিয়া চাওঁ এবাৰ ইয়াত আমাক কি কৈছে পানীভাৰীজনৰ কলহযোৰ কিহৰ আছিল আমি যে সাধুটো পঢ়িলো সেই সাধুটোত পানীভাৰীজনৰ কলহটো কিহৰ আছিলে পানীভাৰীজনৰ কলহযোৰ আছিলে মাটিৰ হয়নে তাৰপিছত চোৱা পানীভাৰীজনে পানী বিক্ৰী কৰি পোৱা ধনেৰে কি কৰিছিল তেওঁ যে বজাৰত পানী বিক্ৰী কৰে আৰু সেই ধনেৰে তেওঁ কি কৰে পৰিয়ালটো পোহপাল দিছিল ফুৰিবলৈ গৈছিল কাপোৰ কিনিছিল কি কৰিছিলে পৰিয়ালটো পোহপাল দিছিল সকলোৱে নিশ্চয় এইখিনিলৈ সুন্দৰকৈ বুজিব পাৰিলা আজিলৈ মই আহিছো আকৌ আহিম মই তোমালোকৰ মাজলৈ এই পাঠটিৰ আন এটি নতুন অংশলৈ ধন্যবাদ